এটা সময় আছিল যেতিয়া মাঘ বিহুৰ আগে আগে অসমৰ বিভিন্ন কণ্ঠশিল্পীয়ে বিহুগীতৰ কেছেট মুকলি কৰে। অধিক আগ্ৰহেৰে সেই ডিচেম্বৰ মাহটোলৈ অধিক আগ্ৰহেৰে বাট চাই থাকে প্ৰতিজন বিহুবলীয়া অসমীয়াই। জানমণি, অঞ্জনা, ৰাংঢালী, মইনাজান আদিবোৰ সকলোৰে মুখে মুখে এক আনন্দময় পৰিৱেশ। বিশেষকৈ পুৰণি বছৰক বিদায় আৰু নৱবৰ্ষক আদৰণি, মাঘ বিহুৰ উৰুকা নিশা এইসমূহ কেছেটে অন্যতম স্মৰণীয় ভূমিকা পালন কৰিছিল অসমীয়া সমাজত। কিন্তু কালক্ৰমত সকলো ডিজিটেলাইজ হৈ আজি সেই আনন্দ নাই। আজিৰ প্ৰজন্মই নাজানে অতীতৰ মাদকতা। এই সকলোবোৰ কথা উপলব্ধি কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিহুৱা কণ্ঠশিল্পীসকলৰ সমান্তৰালকৈ টিয়কৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী দুৰ্লভ নাৰায়ণে মুক্তি দিলে বিহুগীতৰ অডিঅ' জুলুঙা। হয়, টিয়কৰ ভাৰতীয় ষ্টেট বেংকত কৰ্মৰত দুৰ্লভে কৰ্মব্যস্ততাৰ মাজতে প্ৰায় 2 বছৰ সাধনা কৰি টিয়কৰ বালিমাহী চাপৰিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত গীতটি উন্মোচন কৰি ৰাইজলৈ মোকলাই দিয়ে। ভাৰতীয় ষ্টেট বেংক টিয় শাখাৰ মুখ্য প্ৰবন্ধক দেৱজ্যোতি কলিতাই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গীতটি উন্মোচন কৰে আৰু উদীয়মান শিল্পীগৰাকীৰ এই সুন্দৰ গীতটি সকলো অসমবাসীকে আঁকোৱালি ল'বলৈ আহ্বান জনায়। উল্লেখ্য যে উক্ত গীতটি ইউটিউবত দুৰ্লভ নাৰায়ণ একাউণ্টত উপলব্ধ হ'ব বুলি জনাই গীতটি শুনি সকলোৰে পৰা সঁচ দিহা পৰামৰ্শ তথা আশীৰ্বাদ আশা কৰিছে উদীয়মান কণ্ঠশিল্পীগৰাকীয়ে। ইপিনে গীতটিত সহশিল্পী হিচাপে কণ্ঠদান কৰিছে নীলাক্ষী নেওগ আৰু সংগীত কৰিছে নয়নমণিয়ে। জুলুঙা লৈ ফুৰা ভিক্ষাৰী দেখিলে কবা জানো আপোনজনক ভিক্ষা দিবলে, ভৰিবনে মনত তোমাৰ সোণালী দিনলে, অতীজত এৰি অহা দুখীয়া জনলে। কিনো পালা বিচাৰি নতুনকে আদৰি, আজিও নাপালো জানা সমিধান বিচাৰি, দুখবোৰ দুখ হৈয়ে ৰ'ল, মনৰ আশা মনতেই যে ৰ'ল, দুখ মাথো দুখ হৈয়ে ৰ'ল, মনৰ আশা মনতেই যে ৰ'ল। আমি এনেকুৱা মাঘৰ বিহুৰ ছিজনত আচলতে জানমণি, অঞ্জনা, ৰাংঢালী এনেকুৱা খুব ধুনীয়া ধুনীয়া গীত মাতবিলাক শুনিবলৈ পাইছিলোঁ। আমাৰ শৈশৱবিলাক খুব সুমধুৰ হৈ আছিলে, সেই স্মৃতিবিলাক লৈ আজিও ভাল লাগে সোঁৱৰি। কিন্তু ক'ৰবাত নহয় ক'ৰবাত সময়ৰ গতিত এইবিলাক অলপ হেৰাই যোৱা যেন অনুভৱ কৰিছিলোঁ। সেইকাৰণে ঢোলত এটা বিহু নাম কৰিবলৈ আগ্ৰহী আছিলোঁ আৰু তেনেকৈ এটা গান কৰিছিলোঁ। ষ্টেট বেংকত কৰ্মব্যস্ত হৈ থাকোঁ, তাৰ মাজতে খুব কম সময় পাওঁ এইবিলাক আমাৰ মনোৰঞ্জন বা ধৰ্মী কামখিনি কৰিবলৈ। এইখিনি কৰিবলৈ যাওঁতে যথেষ্টখিনি কষ্ট কৰিব লগা হৈছে। তাৰ মাজতে আমাৰ ছাৰ বাইদেউসকলে যথেষ্টখিনি আমাক উৎসাহিত কৰে, সহায় কৰে। সেইকাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনখিনি আশীৰ্বাদ কৰি আমাক সফল কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আহি আমাৰ এই গীতটি ৰাইজৰ মাজলৈ নিয়াৰ কাৰণে। আৰু সমূহ অসমবাসী ৰাইজক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ আমাৰ এই প্ৰচেষ্টাক আঁকোৱালি লৈ যেন।